নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি ফ'ৰ্থ কনভকেশ্যন অৰ্থাৎ 4 নম্বৰ কনভকেশ্যন পাতিবলৈ লৈছে তেওঁলোকে অহা 9 ডিচেম্বৰ দিনা আপোনালোকৰ কনভকেশ্যন অনুষ্ঠিত হ'ব। ইতিমধ্যে থাৰ্ড কনভকেশ্যন হয়তো আপোনালোকে গম পায় যে মাৰ্চ নে কিহত হৈ গৈছিলে 2025 চনৰ মাৰ্চ মাহত হৈ গৈছিলে হয়তো থাৰ্ড কনভকেশ্যন বুলি তেওঁলোকে চতুৰ্থ কনভকেশ্যন পাতিব 9 ডিচেম্বৰ তাৰিখে। ইয়াত অংশগ্ৰহণ কৰিব পাৰিব UG আৰু PUG পাছ কৰা ষ্টুডেণ্টসকলে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 আৰু 24 চনত UG PG আৰু PhD ক্লিয়াৰ কৰিছে তেওঁলোকে এই কনভকেশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। অহা 13 অক্টোবৰৰ পৰা আপোনালোকৰ অনলাইন প্ৰচেছটো আৰম্ভ হ'ব। ইয়াত আপোনালোকৰ 1000 চিট কেপাচিটি আছে। লিমিটেড কৈছে যে চিট কেপাচিটি 1000। যিসকলে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব অৰ্থাৎ প্ৰথম 1000 জনকে দিয়া হ'ব। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিছ বুলি কৈছে। ইয়াত আপোনালোকৰ যিটো ৰেছপেক্টিভ ৰেজিষ্ট্ৰেশ্যন ফিজ আছে UG 2800, PG 3300 আৰু PhD 4000 টকা আপোনালোকক উল্লেখ কৰা আছে। গতিকে যদি সোনকালে আপোনালোকে 13 তাৰিখে অপেন কৰাৰ পিছতে যদি এপ্লাই কৰে 1000 ষ্টুডেণ্টৰ ভিতৰতে যদি এপ্লাই কৰে UG PG PhD মিলাই 1000 বুলি কৈছে। গতিকে 1000ৰ ভিতৰত যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট পাই যাব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2023 আৰু 24ত পাছ কৰা সকলে।